নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ ৰাজ্যত অনুষ্ঠিত নহব পাৰে পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে এইবাৰ হয়তো পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত নহব পাৰে নিখা মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেলত এয়া ডাঙৰ ঘোষণা কৰিছে যেহেতু প্ৰশ্ন কাকত ফাদিল হৈছিল হায়াৰ সেকেন্ডাৰী পৰীক্ষাত আৰু সেই সন্দৰ্ভত যদি হে পৰীক্ষা পিছুৱাব লগাত হয় তেন্তে পৰীক্ষা যদি পিছুৱাব লগাত হয় তেন্তে অনুষ্ঠিত নহব পাৰে পঞ্চায়ত নিৰ্বাচন সবিশেষ লৈ আহিছো এই মুহূৰ্তত বহু জল্পনা কল্পনাৰ মাজত মুখ্যমন্ত্ৰী হায়াৰ সেকেন্ডাৰী পৰীক্ষা কৰাৰ বাবে নিৰ্বাচন কৰিছে চৰকাৰ আৰু যদিহে পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন আৰু হয়তো শেষৰ দুটা পৰীক্ষা পঞ্চায়ত নিৰ্বাচনৰ মাজতে হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যদিহে পিছুৱাবলগীয়া হয় তেতিয়া আমি নিৰ্বাচন পাতিব নোৱাৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে হয়তো এইবাৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহব পাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে এইবাৰ হয়তো ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নহব পাৰে হ'ব পাৰে এয়া এতিয়াও সঠিকভাৱে সিদ্ধান্ত লোৱা হোৱা নাই যেটো হায়াৰ সেকেন্ডাৰী পৰীক্ষা পিছপৰাৰ বাবে নিৰ্বাচনক লৈ এতিয়া লাগিছে আউল যদিহে পঞ্চায়ত নিৰ্বাচন পিছুৱাবলগীয়া হয় এই বছৰ নহয় নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে কৰিলে আনুষ্ঠানিক ঘোষণা হয়তো শেষৰ দুটা পৰীক্ষা পঞ্চায়ত নিৰ্বাচনৰ মাজতে হ'ব আৰু যদি পিছুৱাবলগীয়া হয় তেতিয়া আমি নিৰ্বাচন পাতিব নোৱাৰিম আৰু শেহতীয়াকৈ প্ৰশ্ন কাকত ফাদিলৰ বাবে হায়াৰ সেকেন্ডাৰীৰ পৰীক্ষা যেটো কৰিবলগীয়া হৈছিল বাতিল আৰু তাৰ পাছতে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা এইবাৰ ৰাজ্যত অনুষ্ঠিত নহব পাৰে পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া আউল লাগিছে ৰাজ্য চৰকাৰৰ মাজত শেহতীয়াকৈ প্ৰশ্ন কাকত ফাদিলৰ বাবে হায়াৰ সেকেন্ডাৰী পৰীক্ষা কৰিবলগীয়া হৈছিল বাতিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যদিহে পিছুৱাবলগীয়া হয় পৰীক্ষা তেতিয়া হলে আমি নিৰ্বাচন পাতিব নোৱাৰিম এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম ইলেকশন এই দুটা পৰীক্ষাৰ কাৰণে ৰখি থাকিব নোৱাৰিব গতিকে শেষৰ দুটা পৰীক্ষা হয়তো পঞ্চায়ত ইলেকশনৰ প্ৰচাৰৰ মাজতেই হ'ব কাৰণ এতিয়া যদি আমি আৰু পঞ্চায়ত ইলেকশন পিছুৱাই দিওঁ তেতিয়াহলে হয়তো এই বছৰ পঞ্চায়ত আমি পাতিব নোৱাৰিম মই আজি নৃত্যটো চালো ভাল লাগিছে আৰু এইটো এটা এজেন্ডা হিচাপে আমি ৰাখিম ঠিক আছে পঞ্চায়ত ইলেকশন এই দুটা পৰীক্ষাৰ কাৰণে ৰখি থাকিব নোৱাৰিব গতিকে শেষৰ দুটা পৰীক্ষা হয়তো পঞ্চায়ত ইলেকশনৰ প্ৰচাৰৰ মাজতেই হ'ব কাৰণ এতিয়া যদি আমি আৰু পঞ্চায়ত ইলেকশন পিছুৱাই দিওঁ তেতিয়াহলে হয়তো এই বছৰ পঞ্চায়ত আমি পাতিব নোৱাৰিম মই আজি নৃত্যটো চালো ভাল লাগিছে আৰু এইটো এটা এজেন্ডা হিচাপে আমি ৰাখিম ঠিক আছে